সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, তিৱা অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, আমাৰ অতিৰিক্ত মুখ্য সচিব শ্ৰীমতী LS চাংচন ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত শ্ৰী প্ৰতাপ কছাৰী ডাঙৰীয়া, মদন হাজৰিকা ডাঙৰীয়া, অসীম হাজৰিকা ডাঙৰীয়া, পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী, শ্যামল কৃষ্ণ বৰা, দেৱানন্দ চেলেং ডাঙৰীয়া, পৰীক্ষিত সোণোৱাল ডাঙৰীয়া, চন্দন সোণোৱাল ডাঙৰীয়া, ৰশ্মি ৰেখা সোণোৱাল ডাঙৰীয়ানী, মোহন সোণোৱাল ডাঙৰীয়া, মৃদুল সোণোৱাল ডাঙৰীয়া, ভক্তি প্ৰসাদ সোণোৱাল ডাঙৰীয়া, উত্তম সোণোৱাল ডাঙৰীয়াকে আদি কৰি আমাৰ সোণোৱাল কছাৰী বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিবৰ্গ, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ দিনটো ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ বাবে এটা অতি স্মৰণীয় আৰু আনন্দৰ দিন। সোণোৱাল কছাৰী জনগোষ্ঠীৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ সেৱাত সোণাপুৰৰ পাটৰকুছিত নৱনিৰ্মিত এই সোণোৱাল ভৱনৰ শুভ উদ্বোধনৰ সাক্ষী হ'বলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। আমাৰ চৰকাৰখনে বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত আমি জনজাতীয় সমাজৰ পাতস্মৰণীয় ব্যক্তি আৰু যাক আমি ভগৱান নামেৰে অৰ্চনা কৰোঁ, ভগৱান বিৰছা মুণ্ডাৰ ১৫০তম জন্ম জয়ন্তী পালন কৰিছোঁ। এই জন্ম জয়ন্তী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ পষেকজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ আহ্বান জনাইছিলে আৰু তেনে এটা পষেকতে সোণোৱাল ভৱনৰ উদ্বোধন ই সঁচাকৈ আমাৰ এই গৌৰৱ পষেকক আৰু অধিক উৎকৰ্ষতা প্ৰদান কৰিছে। যোৱাকালিও আমি কামৰূপ জিলাৰ বকুত প্ৰায় ৪৫০০ জনজাতীয় লোকক ভূমিপট্টা প্ৰদান কৰিছিলোঁ আৰু আজি সোণোৱাল কছাৰী ভৱনৰ উদ্বোধন সঁচাকৈ আমাৰ জনজাতীয় গৌৰৱ পষেকত আমি কেইবাটাও সুন্দৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াই ইতিমধ্যে আপোনালোকক সদৰি কৰিছে। ২০০৫ চনৰ ৪ মাৰ্চত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল। এই চুক্তি অনুসৰি জিলা সদৰসমূহত সোণোৱাল ভৱন নিৰ্মাণৰ সহমত প্ৰকাশ কৰা হৈছিল। সোণাপুৰৰ পাটৰকুছিত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ এই ভূমিডোখৰত অসম চৰকাৰৰ ভৈয়াম জনজাতি বিভাগৰ ৰাজ্যৰ স্ব অগ্ৰাধিকাৰ পুঁজি আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিজস্ব পুঁজিৰে আমি এটা সুন্দৰ সোণোৱাল ভৱন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। উজনি অসমৰ পৰা গুৱাহাটীলৈ অহাৰ প্ৰৱেশ দ্বাৰত বিশেষকৈ আমাৰ গুৱাহাটীৰ ক'ব গ'লে দুৱাৰমুখতে সোণোৱাল ভৱনৰ নিৰ্মাণে সোণোৱাল কছাৰীসকলৰ যি অস্তিত্বৰ সংগ্ৰাম তাক এটা নতুন মাইলৰ খুঁটালৈ লৈ গ'ল। কেইদিনমান আগতে মই সোণোৱাল কছাৰীসকলৰ পবিত্ৰ আধ্যাত্মিক স্থান শদিয়াৰ বৰপথাৰ গাঁৱত অৱস্থিত খিংখিং বাইথ মন্দিৰ পৰিদৰ্শন কৰিছিলোঁ। সেই সময়তে সোণোৱাল কছাৰীসকলৰ পৰম্পৰা, সোণোৱাল কছাৰীসকলৰ আশা আকাংক্ষা আৰু আমাৰ সমাজখনৰ উন্নয়নৰ বিষয়ে আমি বিভিন্ন আলোচনাত মিলিত হৈছিলোঁ।
সিদিনাখনেই আমাৰ বৰপথাৰৰ খিংখিং বাইথ মন্দিৰৰ বিকাশৰ বাবে 25 কোটি টকাও মই ঘোষণা কৰিছিলোঁ। মই এতিয়া অপেক্ষাত আছোঁ। খুব সোনকালে ইয়াৰ নক্সা পোৱাৰ লগে লগে আমি আশা কৰিম যে খুব সোনকালে আমি এই ভৱনৰ বা নতুনকৈ আমি যি নিৰ্মাণ কৰিব বিচাৰিছোঁ তাৰ আমি কামো আৰম্ভ কৰিব পাৰিম। ঠিক তেনেদৰে কেইটামান দিন আগতে সোণোৱাল কছাৰী জাতীয় সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতেও এই জাতিটোৰ আশা আকাংক্ষা সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ আৰু আলোচনাৰ সময়ত কেইবাটাও বিষয়ৰ ওপৰত আমি ৰাজ্য চৰকাৰে তেওঁলোকৰ লগত একমত আমি প্ৰকাশ কৰিছিলোঁ। জাতীয় সংগঠনসমূহৰ এটা বিশেষ দাবী আছিলে যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন বিধানসভা নিৰ্বাচনৰ আগতেই সম্পন্ন হ'ব লাগে। এই ক্ষেত্ৰত আমি ইতিমধ্যে বিহিত ব্যৱস্থা লৈছোঁ। খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈছে আৰু মই আশা কৰোঁ যে আমি ডিচেম্বৰ মাহৰ ভিতৰত আমি এই নিৰ্বাচনো অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম। সোণোৱাল কছাৰীসকলৰ যি জাতীয় পৰিচয় সেই জাতীয় পৰিচয়ৰ লগত কলা সংস্কৃতি আমাৰ খাদ্য অভ্যাস সাজ পোছাক বিভিন্ন বিষয় জড়িত হৈ আছে। মই যোৱাকালিও এটা কথা উল্লেখ কৰিছিলোঁ, এই জনজাতীয় গৌৰৱ দিৱসৰ সময়ত আমি বিৰছা মুণ্ডাৰ জীৱনলৈ উভতি যোৱাৰ প্ৰয়োজনীয়তা আছে। বিৰছা মুণ্ডাই ঝাৰখণ্ড আৰু তাৰ কাষৰ অঞ্চলসমূহত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল আৰু তেখেতে জনজাতীয় লোকসকলৰ ধৰ্ম পৰম্পৰা সংস্কৃতি সাজ পোছাক খাদ্য কলা কৃষ্টি এই গোটেইবিলাকক সংৰক্ষণৰ কাৰণে তেখেতে জীৱন জুৰি সংগ্ৰাম কৰিছিল আৰু এটা সময়ত ব্ৰিটিছে তেওঁক কাৰাগাৰত নিক্ষেপ কৰিছিল আৰু তেওঁ কাৰাগাৰতে মৃত্যু বৰণ কৰিছিল। মই বিভিন্ন সময়ত আমাৰ অসমৰ পৰিপ্ৰেক্ষিতত এটা কথা স্পষ্টভাৱে কৈ আহিছোঁ যে জনজাতীয় লোকসকলে নিজকে যেতিয়াই শিপাৰ পৰা বিচ্ছিন্ন কৰিব তেতিয়াই আমি লাহে লাহে আমাৰ পৰিচয়বোৰ হেৰুৱাই পেলাম। বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে অসমৰ বিভিন্ন জনজাতি সম্প্ৰদায়ে নিজৰ শিপাক হেৰুৱাই এতিয়া এনে এটা জীৱন যাপন কৰিছে যি জীৱনত 30% পশ্চিমীয়া সভ্যতাৰ 30% আধুনিক সভ্যতা 30% নিজৰ পুৰণা অৰ্থাৎ আৰু এটা বা দুটা প্ৰজন্মৰ পিছতে তেওঁলোকে নিজৰ সংস্কৃতিক হেৰুৱাই পেলাব আৰু এটা সময়ত ক'বলৈ গ'লে আমাৰ কৃষ্টি সংস্কৃতি ভাষাও লোপ পাবলৈ আৰম্ভ কৰিব। অসমত 1968 চনৰে পৰা যি জনজাতীয় আন্দোলনসমূহ আৰম্ভ হৈছিল আত্ম অধিকাৰৰ এক যি পৰিৱেশ ৰচনা হৈছিল সেই পৰিৱেশৰ ফলত আজি আমি জনজাতীয় লোকসকলে বহল সমাজত স্বীকৃতি পাইছোঁ। স্বায়ত্তশাসিত পৰিষদসমূহ গঢ়ি উঠিছে। এইবাৰ আমি আমাৰ পাঠ্যক্ৰমত জনজাতীয় লোকসকলৰ ভাষা সংস্কৃতি নতুন শিক্ষানীতি অনুসৰি আমি প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছোঁ। বিভিন্ন স্থানত ৰাজ্য চৰকাৰে কাৰ্বি উৎসৱ মিচিং ইউথ ফেষ্টিভেল কাৰ্বি ইউথ ফেষ্টিভেলৰ দৰে জনজাতীয় পৰম্পৰাসমূহক আগুৱাই দিছে আৰু আমাৰ কলা কৃষ্টিসমূহ ৰক্ষণাবেক্ষণ কৰিবলৈ আমি এটা নিৰ্দিষ্ট গতিৰে আগবাঢ়িছোঁ। মই ভাবোঁ
জনজাতীয় লোকসকলৰ নিজৰ পৰিচয় সংৰক্ষণৰ বাবে চৰকাৰৰ লগত বা চৰকাৰৰ পৃষ্ঠপোষকতাৰ যিমান প্ৰয়োজন আছে সমান্তৰালভাৱে জনজাতীয় লোকসকলৰ সমাজৰ ভিতৰতো এটা নৱজাগৰণৰ প্ৰয়োজনীয়তা আছে। পশ্চিমীয়া সভ্যতাই আমাক আজিৰ যুগৰ আধুনিক মানুহ হিচাপে নিৰ্মাণ কৰিব পাৰে, কিন্তু আমাৰ মাটিৰ সভ্যতাই আমাৰ প্ৰাচীন সভ্যতাই আমাক জনজাতীয় সভ্যতাটোক ধৰি ৰখাত সহায় কৰিব আৰু বহল পৃথিৱীৰ বুকুত আমি এজন সগৌৰৱে জনজাতীয় বুলি নিজক গৌৰৱেৰে সৈতে আমি জীয়াই থাকিব পাৰিম। আজি পৃথিৱীত নতুন নতুন চিন্তাৰ আৰম্ভ হৈছে। এসময়ত পশ্চিমীয়া সভ্যতাই যেতিয়া জনজাতীয় লোকসকলৰ সভ্যতাক ধ্বংস কৰিছিলে, এটা সময়ত শিক্ষিত লোকসকলে ভাবিছিল যে ই আমাৰ বিজয়, অৰ্থাৎ শিক্ষিত লোকসকলে মানুহক নতুন ধৰণে এটা সভ্যতাৰ পোহৰ দিব পাৰিছে। কিন্তু আজি পৰিৱেশ সলনি হোৱাৰ পিছত বহু লোকে নিজকে এতিয়াও অপৰাধী বুলি ভাবে যে আমি জনজাতীয় লোকৰ সভ্যতাক ধ্বংস কৰি আমি ভাবিব নোৱাৰা ভুল কৰিছিলোঁ। সেইকাৰণে আজি অষ্ট্ৰেলিয়া, নিউজিলেণ্ডৰ দৰে দেশসমূহত যি বাছি থকা জনজাতীয় লোকসকলক বিভিন্ন ধৰণে সংৰক্ষণ কৰিবৰ বাবে প্ৰচেষ্টা আৰম্ভ হৈছে। এসময়ত তেওঁলোকে নিজেই মাউৰীৰ দৰে জনজাতীয় সভ্যতাক ধ্বংস কৰিছিল আৰু আজি তেওঁলোকে তেনে অপৰাধত নিজকে অনুতপ্ত বুলি তেওঁলোকে নিজক বিবেচনা কৰি অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি দেশত এব অৰিজিনসকলক জীয়াই ৰখাৰ বাবে তেখেতসকলে প্ৰচেষ্টা আৰম্ভ কৰিছে। আজি আমাৰ বাবে সৌভাগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা কেন্দ্ৰ বা ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ সভ্যতা সংস্কৃতিক ধ্বংস কৰাৰ পৰিৱৰ্তে ইয়াক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে। জনজাতীয় গৌৰৱ দিৱস, জনজাতীয় সংগ্ৰহালয়, জনজাতীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ, জনজাতীয় উৎসৱ আদি বিভিন্ন ধৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিত জনজাতীয় ভাষাক স্বীকৃতি, বিভিন্ন ধৰণে জনজাতীয় কৃষ্টি সংস্কৃতি, ভাষা, সাহিত্য, ধৰ্মক আমি জীয়াই ৰখাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। আমাৰ ৰাজ্য চৰকাৰে ভৈয়াম জনজাতীয় বিভাগৰ সমান্তৰালভাৱে ইণ্ডিজেনাছ ফেইথ আৰু কালচাৰৰ ওপৰত সুকীয়া বিভাগ খুলি আমি ধৰ্ম আৰু পৰম্পৰাক জীয়াই ৰখাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। মই ভাবোঁ আজি আমি জনজাতীয় লোকসকল অসমৰ ৰাজনীতিয়ে হওক, সমাজনীতিয়ে হওক বা আমাৰ বহল সমাজৰ পৰিপ্ৰেক্ষিততে হওক আমি বহুত বেছি নিৰাপদ, আমি বহুত বেছি সংৰক্ষণ পাব পাৰিছোঁ আৰু সমাজে আমাক আগুৱাই যোৱাটো বিচাৰিছে। আজি মূল খুঁটিৰ সমাজখনে নিবিচাৰে যে আমি জনজাতীয় লোকসকলক আগ্ৰাসন কৰিম, বৰঞ্চ মূল খুঁটিৰ লোকসকলে ইয়াক স্বীকাৰ কৰে যে অসমৰ মূল বা অসমৰ অৰিজিনেল ট্ৰাইব হিচাপে জনজাতীয় লোকসকলক আগবঢ়াই লৈ যোৱা আমাৰ দায়িত্ব আছে। তেওঁলোকৰ কৃষ্টি সংস্কৃতি ধৰ্মক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে। ৰাজ্য চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ এই নীতিৰ প্ৰতিশ্ৰুতিতে আজি আমি সোণোৱাল ভৱন দেখা পাইছোঁ আৰু আমি বিভিন্ন অনুষ্ঠান ৰাজ্যৰ চাৰিওফালে আগবাঢ়ি অহা আমি দেখা পাইছোঁ। কেইটামান দিন আগতে মই কাৰ্বি আলঙত গৈছিলোঁ। কাৰ্বি আলঙৰ পুৰণা ধৰ্ম যি নেকি ওলাই অহা নাছিলে, আজি আমি প্ৰত্যেক বছৰে কাৰ্বি আলঙত আমি
আৰামবাৰীমৰ সভা আমি অনুষ্ঠিত কৰোঁ। প্ৰত্যেক বছৰে মই বাথৌ মহাসভাত নিজে যোগদান কৰোঁ, ব্ৰহ্ম সমাজৰ বৈঠকত নিজে যোগদান কৰোঁ, প্ৰত্যেক বছৰে তিৱা সাহিত্য সভাত অহাৰ যত্ন কৰোঁ আৰু আমাৰ প্ৰবাদ প্ৰতিম পুৰুষসকলক স্বীকৃতি দিয়াৰ বাবেও আজি আমি প্ৰচেষ্টা কৰিছোঁ। অলপ দূৰ আগত গ'লে আপোনালোকে জোঙাল বলহু গড়লৈকে গ'লে দেখা পাব যে কি ধৰণে ৰাজ্য চৰকাৰে জোঙাল বলহুৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। আজি উপেন্দ্ৰনাথ ব্ৰহ্ম নতুন দিল্লীত ভাৰত চৰকাৰে এতিয়ালৈকে দুজন অসমীয়াৰ নামত ৰাস্তা উৎসৰ্গা কৰিছে। এজন হ'ল গোপীনাথ বৰদলৈ আৰু দ্বিতীয়জন হ'ল উপেন্দ্ৰনাথ ব্ৰহ্ম। অৰ্থাৎ জনজাতীয় লোকসকলৰ যিসকল পুৰোধা ব্যক্তি আছিল তেওঁলোককো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আজি আমাৰ ৰাজ্য চৰকাৰখনে চিন্তা কৰিছে। মই বহু সময়ত দেখা পাওঁ যে অসমত বহু কেইগৰাকী মুখ্যমন্ত্ৰী আছিল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, যিসকলে সাহসেৰে অসমীয়াৰ হৈ মাত মাতিছিল। কিন্তু আমাৰ ৰাইজে কেতিয়াবা অসম আন্দোলনৰ প্ৰাৰম্ভণিৰ সময়ত তেতিয়াৰ মুখ্যমন্ত্ৰী যোগেন হাজৰিকাৰ বৰঙণিৰ কথা পাহৰি যাব খোজে। যেতিয়া আমি দেখা পাওঁ যে অসম আন্দোলনৰ প্ৰাৰম্ভণিতে ছাত্ৰ সন্থাৰ লগত সঘনাই আলোচনা কৰি অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী যোগেন হাজৰিকাই অসমৰ বিদেশী বহিষ্কৰণৰ আন্দোলনটোক এটা শক্তিশালী ৰূপ দিয়াত তেওঁ এটা বিশাল বৰঙণি আগবঢ়াইছিলে। সেই কথাবিলাক আজি আমি মনত ৰখাৰ সময়। আমি কেইদিনমান আগতে অসমৰ পলিটিকেল হিষ্ট্ৰী আমি মুকলি কৰিছিলোঁ। সেই পলিটিকেল হিষ্ট্ৰীটো আমি যোগেন হাজৰিকাৰ অৱদানৰ বিষয়ে আমি পঢ়িবলৈ পাইছোঁ। মই আশা কৰিম যে এনেকুৱা আমি যি পৰম্পৰাৰে কাম কৰি গৈছোঁ সেই শৃংখলাৰ লগতে একেলগে আমি ডিব্ৰুগড় জিলাৰ কোনোবা এটা স্থানত যোগেন হাজৰিকা ডাঙৰীয়াৰ এটা বিশাল প্ৰতিমূৰ্তিও নিৰ্মাণ কৰাৰ বাবে মোৰ ইচ্ছা আছে, য'ত মই সোণোৱাল কছাৰী ৰাইজৰ সহযোগিতা কামনা কৰিম। ইতিহাসৰ পাতৰ পৰা আমি তেনেসকল ব্যক্তিৰ নাম মচিব দিব নালাগে। এজন ব্যক্তিৰ নাম যেতিয়া আমি মচি দিওঁ তাৰ লগত ইতিহাস এটা মচা যায়। আমি এই ইতিহাসবিলাকক সংৰক্ষণ কৰিব লাগে আৰু এই ইতিহাসবিলাকক আগুৱাই লৈ যাব লাগে। পুনৰ এবাৰ সোণোৱাল কছাৰীসকলৰ আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ যে এই ভৱনটিয়ে সোণোৱাল কছাৰী ষ্টুডেণ্টসকলক পঢ়িবৰ বাবে সুবিধা দিব, মেডিকেল পেচেণ্টসকলক সুবিধা দিব আৰু মই আশা কৰিম যে ইয়াৰ পৰাই স্বায়ত্তশাসিত পৰিষদে এম্বুলেন্স আদি ইয়াৰ পৰাই প্ৰদান কৰি যাতে আমি মেডিকেল কলেজত যাব পাৰোঁ, বি বৰুৱা কেঞ্চাৰ হস্পিটেলত যাব পাৰোঁ। লাহে লাহে এই গোটেই ব্যৱস্থাটো আৰু অধিক শক্তিশালী কৰি তোলক ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াব। মই পুনৰ এবাৰ সোণোৱাল কছাৰী ৰাইজক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম।